কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অস্পষ্ট স্থিতি ফণীভূষণ চৌধুৰীৰ। ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বৰমাৰ কঁঠালবাৰী দৌল মহোৎসৱত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰিলে ফণীভূষণ চৌধুৰীয়ে। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মইতো প্ৰধানমন্ত্ৰী নহয়, মই কেনেকৈ ST কৰিম বুলিও মন্তব্য আগবঢ়ায় ফণীভূষণ চৌধুৰীয়ে। কোচ ৰাজবংশীক STৰ মৰ্যাদা পোৱাটো বিচাৰে অগপৰ বৰপেটাৰ লোকসভা প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। বৰপেটাত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলিও মন্তব্য কৰি পুনৰ NDAৰ নেতৃত্বত চৰকাৰ হ'ব বুলিও মন্তব্য আগবঢ়ায়। দুলু আহমেদ সন্দৰ্ভতো মত প্ৰদান ফণীভূষণ চৌধুৰীৰ। আজিকালি ভোটাৰ ৰাইজ যথেষ্ট অভিজ্ঞ আৰু কোনো কাৰণতেই এজন নিৰ্দলীয় প্ৰাৰ্থীক ভোট প্ৰদান নকৰে বুলিও মন্তব্য আগবঢ়ায় মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। বস্তুটো ঘটনা হৈছে কি, যোৱা 5টা বছৰ আগত 10টা বছৰ আগত তেওঁ বিধানসভাৰ প্ৰচিডিং ওলাই তেওঁৰ চাওক, তেওঁলোকে তাৰমানে মনোৰঞ্জন তালুকদাৰ নিজকে বিৰাট ডাঙৰ পাৰ্লিয়ামেণ্টাৰিয়ান বুলি ভাবে, কিন্তু পাৰ্লিয়ামেণ্ট এছেম্বলিত কি ভুল হয় কি নহয় তেওঁ প্ৰচিডিউৰে নাজানে। তেওঁ আগতে নিজকে এছেম্বলিৰ প্ৰচিডিউৰ কি বস্তুটো জ্ঞানখিনি তেওঁ আহৰণ কৰে, তাৰপিছত মোক এই অঞ্চলটো কোচ ৰাজবংশী অধ্যুষিত এলেকা আৰু কোচ ৰাজবংশী এটা দীঘলীয়া দাবী। মই এই ক্ষেত্ৰত ডেফিনেটলি মই এজন সেই সম্প্ৰদায়ৰ লোক হিচাপে মই কম হ'ব লাগে বুলি ক'ম, কিন্তু মই আজি কৈছোঁ নহয়, মই এতিয়া কৈছোঁ ইয়াতে এইখন গাঁও কোচ ৰাজবংশী অধ্যুষিত গাঁও। মই যদি ইয়াত কৈ যাওঁ যে বোলে মই MP হ'লে কোচ ৰাজবংশী ST কৰিব পাৰিম, ST কৰি দিম, এইটো কৰাটো উচিত হ'ব জানো? যে বোলে মই এইটো ক'ব পাৰিম যে বোলে মই যদি সাংসদ হওঁ কোচ ৰাজবংশী ST কৰাৰ কাৰণে মই দাবী উত্থাপন কৰি মই সংসদত বান পাতিম, এই কথাটোৱে ক'ব পাৰিম মই। কিন্তু মই অকলেতো তাৰমানে বা মইতো প্ৰধানমন্ত্ৰী নহয় বা মইতো সেই বিভাগৰ মন্ত্ৰী নহয়, গতিকে মই কোৱাটো উচিত নহ'ব। হোৱা নাই বুলি ST আজিলৈকে কোচ ৰাজবংশী এই কথাটো মই নকওঁ, বস্তুটো এই কথাটো মই আজিৰ দিনটোত নকওঁ, কিন্তু মই কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক হিচাপে কোচ ৰাজবংশী ST হোৱাটো মই বিচাৰোঁ। এই অঞ্চলৰ ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাইছে? এই অঞ্চলৰ ৰাইজৰ পৰা সঁহাৰি তাৰমানে আশা কৰাতকৈ বহুত বেছি সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। দুলু আহমেদেও প্ৰাৰ্থিত্ব দিছে, তেওঁ যথেষ্ট ভোট পাব বুলি কৈছে। চাওক কথাটো হৈছে কি, মানুহ আজিৰ দিনটোত ইমান তাৰমানে অপৰিপক্ক নহয়। আজিৰ দিনটো প্ৰতিগৰাকী নাগৰিকে প্ৰতিগৰাকী ভোটাৰে ৰাজনৈতিকভাৱে পৰিপক্ক। এতিয়া কেন্দ্ৰত NDAৰ চৰকাৰ হ'ব, যেতিয়া কেন্দ্ৰত NDAৰ চৰকাৰ হ'ব, যাতে ৰাইজে যেতিয়া অনুভৱ কৰিব, তেতিয়া এজন তাৰমানে নিৰ্দলীয় প্ৰাৰ্থীক, যাৰ কোনো দল নাই মত নাই, তেনেধৰণৰ নিৰ্দলীয় প্ৰাৰ্থীক ৰাইজে কেতিয়াও ভোটদান নকৰে। বৰমাৰ পৰা দিলীপ কুমাৰ খালৈৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।